নমস্কাৰ। আজি 9 ডিচেম্বৰ। মাৰ্কেট অ'পেন হৈ অলপ ওপৰলৈ গেপ ডাউন অ'পেন হৈ পেলাই অলপ ওপৰলৈ যাবলৈ যত্ন কৰিছে। আমাৰ প্লানটো পুতৰে আছিলে, কিন্তু নিফটি আকৌ ছাপৰ্টটোৰ ওচৰত আছে ন ডাইৰেক্টলি, সেইটো এটা কথা। আৰু চেনচেক্স বাৰু নাই, কাৰণ পুতৰ এণ্ট্ৰিটো ল'ব পৰা যায়, কিন্তু বেছি আকৌ ৰখি কৰি থাকিলে দিগদাৰ হ'ব নহয়, সেইটো এটা কথা আছে। এই ছাপৰ্টটো বাৰু ভাঙি দিব লাগে। এই তাৰিখা বহুত হাই প্ৰাইজত পালোঁ দুইটাই, কিন্তু নিফটিটোতো বৰ বেয়াকৈ যাবলৈ লৈছে। চেনচেক্সেও কেণ্ডেল দুডাল বনালে, কিন্তু কথাটো হ'ল আমি লগে লগে নল'লোঁ। আমাৰ এণ্ট্ৰিটোহে মানে হেৰি হ'ল, সেইটো কাৰণে চেনচেক্সে এতিয়া 374, আমি চাই আছিলোঁ এইটো ইণ্ডেক্স ইমানত 337ত বহুত বাঢ়ি গ'লতো। আমাৰ ট্ৰেডটোত বেলেগ একো নাই। বেংক নিফটিয়ে 59,000 যদি ব্ৰেকআউট কৰে আমি এক্সিট মাৰি দিম, ইয়াত আৰু কোনো বেলেগ লজিক নাই। এইটো 59,000 ব্ৰেকআউট নকৰে বুলি আমি ট্ৰেডটো লৈছোঁ। ইয়াত যদি বেছি সময় হোল্ড কৰে ই ব্ৰেকআউট কৰি দিব, আৰু ব্ৰেকআউট এবাৰ ল'লেতো ৰেচন, চ' এইটো ব্ৰেকআউটৰ কাৰণে গ'লেই আমি এক্সিট কৰি দিম, তাত আৰু একো মানে বেলেগ হেৰি নাই আৰু। চেনচেক্সে 500 লেভেলটো ব্ৰেকডাউন কৰিবলৈ আহিব লাগে, আৰু বেংক নিফটিয়ে মেবি 800, কিন্তু বেংক নিফটিৰ কথাটো কনফাৰ্ম নহয়। চেনচেক্সৰটোতো আৰু নিফটিও 800 ছাপৰ্ট লৈছেতো, তো 800টো ব্ৰেকডাউন কৰিবলৈ অহাৰ প্ৰবেবিলিটিটো বেছি, কিন্তু ক'ব নোৱাৰি। আমি প্ৰিমিয়ামবোৰটোতো হাই প্ৰাইজতে পালোঁ, এতিয়া এই চেনচেক্সৰ প্ৰিমিয়ামটো 331 আহি গৈছিলে, আমি সেইটোত পোৱা হ'লে কথাই নাছিলে, এতিয়া আমি লছ দেখিব লগাই নহয়। এতিয়া সেইটোত নোপোৱাৰ কাৰণে আমি লছ ল'ব লগা হৈ যাব পাৰে, তেনেকুৱা হৈ যায়। ডাইৰেকশ্যন শুদ্ধ থাকিলেও আমাৰ এণ্ট্ৰিটো বেয়া হ'লে সেইটোৱে বহুত দিগদাৰ কৰে। ধৰক আমাৰ লছ কমি 0-0ত আহিছোঁ, চেনচেক্সে প্ৰফিট দি আছে, নিফটিয়ে অলপ দিয়া আৰম্ভ কৰি বেংক নিফটিয়ে অলপ 0-0ত আছে। আৰু বেংক নিফটি এইটো ব্ৰেকডাউন কৰিলেতো হৈ যাব, কথা নাই, কাৰণ আমিতো 960 ওচৰে পাজৰে লৈছিলোঁতো, আমাতকৈ এগেইনষ্টত 100 পইণ্ট ওপৰলৈ গ'ল, কিন্তু লছটো আমি ইমান এটাও বৰ বেছি দেখা নাছিলোঁ। এনেকুৱাকৈ অলপ কেণ্ডেল বনাই দিলেতো কথা নায়েই। এতিয়া আমি যদি ট্ৰেডটো পাৰফেক্টলি ল'লোহেঁতেন তেতিয়াহ'লে আমাৰ টাৰ্গেট হিট হৈ গ'লহেঁতেন, কিন্তু তথাপিতো প্ৰব্লেম নাই। মেবি টাৰ্গেট হিট হৈ যাব লাগে, আৰু চেনচেক্সে হয়তো 500 ব্ৰেকডাউন দিব, তো 500 ব্ৰেকডাউন দিলেতো কেছেই নাই আৰু নিফটিটো আজি এক্সপাইৰী দিনাখনো মানে এনেকুৱা নামিছে, নিফটিয়ে ৰখাৰ অকণো মানে নামগোন্ধ একো হেৰি কৰাই নাই। আমাক চেনচেক্সে কিমান প্ৰফিট দি আছে, বেংক নিফটি আজি অলপ, বেংক নিফটিয়ে 920টো পাৰ কৰিলেহে প্ৰফিটটো ইনক্ৰিজ হ'ব, তাৰ আগত নহয়, কাৰণ বেংক নিফটিয়ে অলৰেডি 457 পৰাই হেৰি হৈছিলতো, তো চেনচেক্সেতো 500 ব্ৰেকডাউন দি দিলে, বেংক নিফটিয়ে আকৌ এইখনত 960-930 ছাপৰ্টটো লৈছে। কালি বেংক নিফটি বেছি নিগেটিভ আছিলতো, আজি সেইকাৰণে অলপ, আৰু ডাইৰেক্টলি 59,000 ওচৰে পাজৰে ঘূৰি আছে ন, এতিয়া নিফটি এইটো ছাপৰ্ট আহিলে আমাৰ
বেংক নিফটিয়ে প্ৰফিটটো দি দিয়া হ'লে পটককৈ ওলাই যাব পাৰিলোঁ সেইটো অলপ ট্ৰেডটো ৰিস্কি হৈ আছে মানে ডাইৰেক্টলি 350 মানৰ ওচৰলৈ আহি যোৱা হ'লে আৰু মানে 100 পইণ্ট এটা চেনচেক্স নামি যোৱা হ'লে বা নিফটিও যদি অলপ নামি গ'লহেঁতেন তেতিয়া দিগদাৰ নাছিলে কিন্তু ডাইৰেক্টলিনো কেনেকৈ নামিব অলপতো এছ-এলো লাগিব এছ-এলৰ হিচাপততো আমি এইকণতে ঘূৰি আছেতো তো সেইটো কাৰণে মানে অকণমান এইকণত ভয় লগা জোন এটাত আছে একো নাই এটা ইণ্ডেক্স গৈ আছে এটা ইণ্ডেক্স ৰখি আছে কথা নাই এইটো বাৰু ব্ৰেকডাউনটো দিব লাগে ব্ৰেকডাউন দিলে আমিতোতো 745 মানলৈকে টাৰ্গেট এটা পাই যাম আকৌ এবাৰ যদি ব্ৰেকডাউনটো দিয়ে এইবাৰ যদি নামে আৰু এতিয়াতো বাৰু ওলাই যাব পৰা হৈ গৈছে ঠিকে আছে এইটো নিফটিয়ে বেংক নিফটিয়ে নিদিলেই আৰু কি ক'ম আৰু তো ব্ৰেকডাউন দিয়ে নেকি চাই আছোঁ কিন্তু ইয়াৰ মটিগতি দেখি লগা নাই যে ব্ৰেকডাউন দিব মটিগতিত চাই তাৰ লগা নাই মানে ই ব্ৰেকডাউন দিয়া নিচিনা ই অলপ ওপৰত যোৱাতহে ধান্দা লগাই আছে নেকি হয় বহুত কমি গ'ল দেই বহুত কমি গ'ল বাপৰে হয় যেনেকুৱা কেণ্ডেল বনাই আছিলে আমি এই 3500টোত বুক কৰি দিব লাগিছিল কাৰণ আমাৰ এণ্ট্ৰিটোতো খেলি মেলি হৈছিলে ন আমি 3500টোত বুক কৰি দিয়া হ'লে আমাৰ এইখিনি নহ'লহেঁতেন আমি বেংক নিফটিত লছত এক্সিট কৰিব লগা হৈছেতো আৰু কাৰণে সেইটো বেয়া হৈছে কথাটো এইখিনি বহুত উঠি গ'লেই ঠিকে আছে একো নাই এটলিষ্ট সেইদিনাখন নিচিনা লছটোতো নেদেখিলোঁ আৰু এইখিনি বহুত চেলাৰ জমা হৈ গৈছিলে কিন্তু বাৰে বাৰে খুন্দিয়াই আছে ক'ত এইটো হেৰি কৰিব আমি সেই মানে লোভতে পৰি মৰিলোঁ আৰু 3500-3600 পাওঁতে আমি ওলাই দিব লাগে আমি সেইটো কি ক'ম আৰু হ'ব একো নাই আজিৰ কাৰণে ইমানেই দিয়ক আহিছোঁ ধন্যবাদ